Hello everyone, welcome back to Gyan bucket. আজি ক্লাছত পঢ়িম আমি ভূমিকম্পৰ বিষয় earthquakes. তো ভূমিকম্প কি বুলি যদি মই কওঁ তেতিয়া হলে আপোনালোকৰ নিশ্চয় সেই যে ৰাতিপুৱা আহিছিলে ৰাতিপুৱা ৮টা মান বজাত আহিছিলে সেই দিনাখনৰ কথা নিশ্চয় মনত পৰিব সকলোৰে ভাবিছিলো আৰু নাথাকিমেই নেকি যেটো হে জোকাৰণি মাৰিছিলে ৰাইট তো সেই ভূমিকম্প কিয়নো আহে কি কাৰণে আহে তো গোটেইখিনি আজি ক্লাছত আমি পঢ়িম তো ইয়াৰ আগত যদি আপোনালোকে পাৰ্টবিলাক চোৱা নাই হেবিলাক চাওক তাৰ পিছত এই ভিডিওটো চাব নহলে বুজি নাপাব কাৰণ এনেকুৱা কিছুমান টাৰ্ম আছে যিবিলাক আগত মই মেনশন কৰিছো হেবিলাক মই কি ইয়াত বুজাই নাথাকো ডাইৰেক্ট মই কৈ দিম আপোনালোকে কেচ কৰিব নোৱাৰিব যদি হে আগৰবিলাক চোৱা নাই ঠিক আছে তো এতিয়া ভূমিকম্প কিয় আহে ওকে তো আমাৰ পৃথিৱীখনৰ ওপৰটো আমি কি নাম দিছিলো ক্ৰাষ্ট ৰাইট তাৰ পিছত আছিল মেন্টেল তাৰ পিছত আছিল কোৰ তো যেটো লিথোস্ফিয়াৰ হয় আমাৰ পৃথিৱীৰ ওপৰৰ ক্ৰাষ্ট আৰু মেন্টেলৰ ওপৰৰ অংশটো হেতুক আমি কি নাম দিছিলো লিথোস্ফিয়াৰ ৰাইট লিথোস্ফিয়াৰ তো এতিয়া আমাৰ এই পৃথিৱীখনক দুটা ফোৰ্সে এনি টাইম কাম কৰি থাকে এটা ফোৰ্সে বাহিৰৰ পৰা কাম কৰি থাকে এটা ফোৰ্সে এনেকৈ ভিতৰৰ পৰা কাম কৰি থাকে ঠিক আছে পৃথিৱীখনৰ ওপৰত পৃথিৱীখনক সূৰ্যই কয় কি বোলে নহয় মোৰ পিনে আহ এফালে সূৰ্য আছে ৰাইট সূৰ্যই কব নহয় মোৰ পিনে আহ এপিনে চন্দ্ৰ আছে সৰুকে চন্দ্ৰটোই কব নহয় মোৰ পিনে আহ এনেকৈ টনাটনি কৰি থাকিব এনেকৈ ফোৰ্স লাগি থাকিব যেটো গ্ৰেভিটেশন ওকে তো হেতু ফোৰ্স লাগি থাকিব বাহিৰৰ পৰা ভিতৰত কি আছে ভিতৰত একেবাৰে উত্তপ্ত হৈ এনেকৈ মেগমা বিলাক আছে ন মেগমা বিলাক আছে উত্তপ্ত অৱস্থাত আছে হেবিলাকে আকৌ বাহিৰলৈ ওলাই আহিব চাব তো ভিতৰৰ পৰাও তেনেকৈ এটা ফোৰ্স লাগি থাকিব এই যে ভিতৰৰ পৰা ফোৰ্স লাগি থাকিলে বাহিৰৰ পৰা ফোৰ্স লাগি থাকিলে তাৰ ফলত কি হ'ল যেটো আমাৰ লিথোস্ফিয়াৰ আছিল সেই লিথোস্ফিয়াৰটো ভাগি টুকুৰা টুকুৰ হৈ গল এটা সময়ত ঠিক আছে তো এই যে ভাগি টুকুৰা টুকুৰ হ'ল সেই টুকুৰাবিলাকক আমি প্লেটস বুলি কওঁ ঠিক আছে প্লেটস বুলি কওঁ আৰু টোটাল মেজৰ আমি মুখ্য 7খন প্লেটস পাওঁ ঠিক আছে পেসিফিক আফ্ৰিকান এন্টাৰ্কটিক ইউৰেছিয়ান ইণ্ডো অষ্ট্ৰেলিয়ান নৰ্থ আমেৰিকান সাউথ আমেৰিকান ঠিক আছে এখন আছে পেসিফিক প্লেট এখন নৰ্থ আমেৰিকান এখন সাউথ আমেৰিকান তাৰপিছত এখন আফ্ৰিকান এখন ইউৰেছিয়া তাৰমানে এছিয়া আৰু ইউৰোপ দুইটা আছে লগ লাগি পেলাই এখন দেখিছে ভাৰত ৰাইট এই ভাৰত আৰু তলত এখন অষ্ট্ৰেলিয়া এই প্লেটখনক আমি ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট বুলি কওঁ আৰু ইফালে এখন এন্টাৰ্কটিকৰ যিখন প্লেট হয় ঠিক আছে তো এইকেইখন মেজৰ প্লেট আমাৰ লিথোস্ফিয়াৰত আছে তাৰ পিছত এৰাউণ্ড 20 মাইনৰ প্লেটস আছে তো সেইখিনি নালাগে এইকেইখন পাৰিলে মনত ৰাখিব 7খন প্লেটস কি হয় আমাৰ ৰাইট তো এতিয়া এটা কথা মোক ককচোন আপোনালোকে পৰীক্ষা দি উঠি বন্ধ পায় তো বন্ধ পালে কি ফুৰিব যোৱা যায় ৰাইট তো আমি ইমান ফুৰো আমি ক্ৰাষ্টত আছো লিথোস্ফিয়াৰৰ ওপৰত বাস কৰো তো আমি ইমান ঘূৰি ফুৰো তো এই প্লেটস বিলাকে ঘূৰি নুফুৰিবনে এই প্লেটস বিলাকেও ঘূৰি ফুৰে মুভমেন্ট কৰে ৰাইট কিন্তু আমি যেটো স্পিডত ঘূৰা ফুৰা কৰো ইমান স্পিডত এই প্লেটস বিলাকে ঘূৰা ফুৰা নকৰে তেতিয়াতো পৃথিৱী ধ্বংস হৈ গল ৰাইট এই প্লেটস বিলাকে অকমানকে সেন্টিমিটাৰত হে বছৰত মানে ঘূৰা ফুৰা কৰে ওকে অহা যোৱা কৰে নৰ্থ আমেৰিকাই কয় কি সাউথ আমেৰিকাৰ পৰা ফুৰি আহো অকমান সাউথ আমেৰিকাই নৰ্থ আমেৰিকাৰ পৰা ফুৰি আহো অকমান তেনেকৈ ঘূৰা ফুৰা কৰি থাকে ঠিক আছে এবছৰত 1 পৰা 1.5 সেন্টিমিটাৰ পৰ্যন্ত গতি কৰিব পাৰে বুলি মানে হেতু থিৰাং কৰা হৈছে ঠিক আছে অকমান হে মুভ কৰে এই যে মুভমেন্টটো হয় প্লেটস বিলাক যে ঘূৰে যিবিলাকক আমি লিথোস্ফিয়াৰিক প্লেটস বুলি কওঁ ঠিক আছে লিথোস্ফিয়াৰত আছে ন হেতু কাৰণে এই যে প্লেটস বিলাক ঘূৰে কি কাৰণে ঘূৰে তো এই যে পৃথিৱীৰ ভিতৰত যিখিনি মেগমা আছিল ৰাইট যিখিনি মেগমা আছিল এই মেগমা বিলাকেও এনেকৈ ঘূৰা ফুৰা কৰি থাকে এটা সাৰ্কুলাৰ এটা মোশনত এটা ঘূৰা ফুৰা কৰি থাকে এই যিখিনি মেগমা ওকে মেগমা এই যেটো এষ্টনোস্ফিয়াৰ হয় লিথোস্ফিয়াৰৰ তলত সেই স্ফিয়াৰটোৰ ওপৰতে আমাৰ লিথোস্ফিয়াৰটো উপঙি আছে প্লেটস বিলাক তাত উপঙি আছে ওকে এনেকৈ উপঙি আছে তো এই তলৰ যিখিনি এইটো কি ষ্টেট হয় এইটো সেমি সলিড ষ্টেট আছিল ৰাইট তাৰমানে কঠোৰো নহয় তৰলো নহয় তো তাৰ ওপৰতে লিথোস্ফিয়াৰটো আছে তো এই যেতিয়া মেগমা বিলাক মুভমেন্ট কৰি থাকে তাৰ ওপৰৰ প্লেটস বিলাকো লাহে লাহে গতি কৰে ৰাইট আৰু যেতিয়াই গতি কৰে তেতিয়াই কি হয় তেতিয়াই এটা ভাইব্ৰেশন হয় right when the lithospheric plates move the surface of the earth vibrates এটা কম্পন হয় আৰু হে কম্পনটোৱে হৈছে ভূমিকম্প right earthquake তো বুজি পাইছে
লিথোস্ফিয়াৰৰ ওপৰত যিবিলাক প্লেট সেইবিলাক মুভ কৰে তাৰ ফলত এটা কম্পন হয় যাক আমি ভূমিকম্প বুলি কওঁ আৰ্থকুৱেক ওকে যেটো ফোর্সৰ কথা মই কলো আপোনালোকক এটা হৈছে এন্ডোজেনিক বা এন্ডোজেনেটিক বা এক্সোজেনেটিক বা এক্সোজেনিক ফোর্স ঠিক আছে এটো আভ্যন্তৰীণ শক্তি যেটো ভিতৰৰ পৰা লাগি থাকে পৃথিৱীত আৰু বাহিৰৰ পৰা লাগি থকাটো হৈছে বাহ্যিক শক্তি ক্লিয়াৰ এতিয়া চাব the lithosphere is broken into a number of plates known as the lithospheric plates to he plates pholok bilakok ami ki kau lithospheric plate buli kau these plates move around very slowly bahut lahe move kore okay this is because of the movement of the molten magma inside the earth prithibir bhitorot jikhini magma ase he magma bilakor movementor karone move kore aru ei jibilak magma he magma bilake eta circular mannerot ঘুৰি থাকে পৃথিৱীৰ ভিতৰত ঠিক আছে তো কিয় প্লেটস বিলাক ঘুৰি থাকে প্লেটস বিলাক কোট আছে হেখিনি কথা ক্লিয়াৰ হৈছে লিথোস্ফেৰিক প্লেটস বিলাক এস্টেনোস্ফিয়াৰৰ ওপৰত উপঙি আছে ওকে এতিয়া চাব ফোকাস কি বস্তু এপিসেন্টাৰ কি বস্তু ঠিক আছে এখন সাপোজ এখন প্লেট এখন প্লেট এখন প্লেট এখন ইয়াতে লগ লাগিছে আহি পেলাই তলত য'ত মানে কম্পনৰ আৰম্ভণি হ'ব সেই কেন্দ্ৰটো হেতুক মানে কেন্দ্ৰ বুলি কোৱা হয় য'ত মানে আৰম্ভণি হ'ব আৰু তাক কও আমি ফোকাস ওকে this is where the earthquake occurs সেই ফোকাসতে ভূমিকম্পটোৰ আৰম্ভণি হয় আৰু তাৰ পৰাই এই ভূমিকম্পৰ যিবিলাক তৰংগ যিবিলাক ওয়েভ হয় হেবিলাক এনেকৈ স্প্ৰেড হৈ যায় চাৰিওপিনে এনেকৈ স্প্ৰেড হৈ যায় যেটো আপোনালোকক পিকচাৰটো দেখুৱা হৈছে তো বুজি পাইছে ফোকাস কি হয় য'ত ভূমিকম্পটোৰ আৰম্ভণি হ'ব সেইটোই হৈছে ফোকাস ওকে আৰু ফোকাসৰ ওপৰত সারফেসত মানে মাটিত যেটো পয়েন্ট পাম আমি হেতু কোৱা হয় এপিসেন্টার ঠিক আছে তো ফোকাস হৈছে দা প্লেস ইন দা ক্রাস্ট where the movement starts is called the focus তাৰমানে য'ত আৰম্ভণি হ'ব মুভমেন্টটো হেতু ফোকাস আৰু এপিসেন্টার হৈছে দা প্লেস অন দা সারফেস above the focus is called the epicenter তাৰমানে সারফেসৰ যেটো পয়েন্ট ফোকাসৰ একেবাৰে ওপৰত হেতু হৈছে এপিসেন্টার আৰু তলৰটো য'ত আৰম্ভণি হ'ব হেতু হৈছে ফোকাস উল্টা পুল্টা নকৰিব কেতিয়াবা উল্টা পুল্টা হৈ যায় ঠিক আছে তাৰ পিছত চাব হেতুটো আপোনালোকে জানে যেটো এপিসেন্টার হয় তাৰ ওচৰৰ যিখিনি অঞ্চল তাত ড্যামেজ বহুত বেছি হ'ব ভূমিকম্প হলে ৰাইট তো এটো কমন কথা তো ইয়াতো হেখিনি কথাই দিয়া আছে আমাৰ পৃথিৱীৰ ভিতৰৰ মানে যেটো ভূগৰ্ভ এতিয়াও বহুত মানে গৰম হৈ আছে উত্তপ্ত অৱস্থাতে আছে এই উত্তপ্ত পদাৰ্থবোৰৰ প্ৰচণ্ড তাপ আৰু হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত আছে ঠিক আছে এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোৰ ঠায়ে ঠায়ে মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয় হেতু ভূ আন্দোলন আৰু এই ভূ আন্দোলনৰে এটা উদাহৰণ সঘনাই ঘটি থকা হেতু হৈছে ভূমিকম্প ওকে ভূমিকম্প পৃথিৱীৰ খোলাটো বা ভূতক বুলি যাক কোৱা হয় কেইখনমান ফলকত বিভক্ত মেজৰ প্লেট 7 আৰু মাইনৰ এৰাউণ্ড 20 ঠিক এই ফলকবোৰে ধীৰ গতিৰে ইফালে হিফালে লৰচৰ কৰি থাকে ফলকবোৰ ভূতকৰ তলত থকা উত্তপ্ত আৰু অৰ্ধগলিত মেগমাৰে গঠিত এটা স্তৰত উপঙি আছে তাৰ মানে এস্টেনোস্ফিয়াৰ ঠিক আছে হেতুৰ ওপৰত উপঙি আছে এই ফলকবোৰ লৰচৰ কৰিলে পৃথিৱীৰ ওপৰভাগ কঁপি উঠে এই কঁপনিটোকে কওঁ কি ভূমিকম্প রাইট তো বুজি পাইছে ভূমিকম্প কি ভূতকৰ যে ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় হেতু হৈছে কেন্দ্ৰ ফোকাস ওকে আৰু কেন্দ্ৰটো ঠিক ওপৰত ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ এপিসেন্টাৰ বুলি কোৱা হয় তো ক্লিয়াৰ অধিকেন্দ্ৰ কি আৰু কেন্দ্ৰ কি ৰাইট আৰু ভূমিকম্পৰ ফলত কি ক্ষতি হয় হেতুটো ক'বলগীয়া নাই হেতুটো আপোনালোকে জানে যদি সাগৰৰ তলত ভূমিকম্প আহে তেনেকুৱা ডাঙৰ ভূমিকম্প আহে প্ৰচণ্ড ঢৌৰ সৃষ্টি হ'ব পাৰে সুনামিৰ সৃষ্টি হ'ব পাৰে ৰাইট তেনে ঢৌক সুনামি বুলি কোৱা হয় বা ধৰক নদীৰ সোঁতৰ হলনি হ'ব পাৰে যিবিলাক ধৰক দ ঠাই আছিল হেবিলাক ওপৰলৈ উঠি যাব পাৰে ওপৰলৈ যিখিনি ধৰক পাহাৰৰ নিচিনা আছিল হেখিনি তললৈ নামি যাব পাৰে এইবিলাক বিভিন্ন প্ৰক্ৰিয়া চলি থাকে হেখিনিটো আপোনালোকে জানে তো নিশ্চয় জানে যে ভূমিকম্প জোখা যন্ত্ৰটো কি বুলি কোৱা হয় সিসমোগ্ৰাফ ওকে সিসমোগ্ৰাফ মনত ৰাখিব আৰু যেটো ম্যাগনিটিউড হয় ভূমিকম্পৰ কাৰণে হে ম্যাগনিটিউড জোখা স্কেলডাল হৈছে ৰিখটাৰ স্কেল ওকে ৰিখটাৰ স্কেলত ম্যাগনিটিউড মানে যেটো তীব্ৰতা ভূমিকম্পৰ হেতু জোখা হয় চাৰ্লছ ৰিখটাৰ নামৰ এই ভূ পদাৰ্থ বিজ্ঞানী এজনে ইয়াক উদ্ভাৱন কৰিছিল আৰু হেতু নামতে ৰিখটাৰ স্কেল বুলি কোৱা হয় যদি ভূমিকম্পত সেই স্কেলডালত 2.0 ধৰক দেখুৱাইছে তেতিয়াহলে ইমান বেছি ডাঙৰ ভূমিকম্প নহয় যদি আঠলৈকে গুছি যায় 8 পাইগে তেতিয়াহলে সেই ভূমিকম্পটোৰ বহুত ডাঙৰ ভূমিকম্প হ'ব বহুত ক্ষতি হ'ব আৰু
বহুত ক্ষতি হ'ব গতিকে এইটো মনত ৰাখিব সিসমোগ্ৰাফ কি ৰিক্টাৰ স্কেল কি ক্লিয়াৰ এতিয়া ভূমিকম্পৰ তৰংগৰ বিষয়ে আমি ষ্টাডি কৰিম ঠিক আছে চাব এখন পৃথিৱীৰ ভিতৰ এফালে সাৰফেস এইবিলাক সাৰফেস ঠিক আছে তো এই পৃথিৱীৰ ভিতৰটোক আমি বডি বুলি কলো আৰু এইটো হৈছে সাৰফেস ওপৰৰ বাহিৰৰ অংশটো ঠিক আছে তো ইয়া ভূমিকম্পৰ যিবিলাক ওয়েভ যিবিলাক মানে তৰংগ হয় যিবিলাক তৰংগ ইয়াত বডিৰ ভিতৰতে থাকে হেবিলাকক আমি বডি ওয়েভ বুলি কওঁ ঠিক আছে আৰু এই ভূমিকম্পৰ তৰংগ যদি বাহিৰলৈ ওলাই আহে এনেকে বাহিৰলৈ ওলাই আহিলে তেতিয়া সেই ভূমিকম্প সাৰফেস সেই তৰংগক আমি সাৰফেস ওয়েভ বুলি কওঁ ঠিক আছে ইয়াৰে পি আৰু এস এই দুটা হৈছে বডি ওয়েভ এইটো হৈছে সাৰফেস ওয়েভ ক্লিয়াৰ এল ওয়েভস এটো সাৰফেস ওয়েভ পি আৰু এস বডি ওয়েভস আৰ্থকুৱেক ওয়েভস are basically of two types যিখিনি ভূমিকম্পৰ তৰংগ মেইনলি দুটা প্ৰকাৰৰ বডি ওয়েভস সাৰফেস ওয়েভস বুজি পালে বডি ওয়েভ কি ভূমিকম্পৰ তৰংগ যদি ভিতৰতে থাকি যায় পৃথিৱীৰ বডিৰ ভিতৰতে থাকি যায় হেতু বডি ওয়েভস body waves are generated due to the release of energy at the focus and move in all directions traveling through the body of the earth hence the name body waves তো যেটো ফোকাস হ'ব ফোকাসৰ পৰা এনেকে এনাৰ্জি বিলাক ৰিলিজ হ'ব এবিলাক তৰংগ চাৰিও পিনে স্প্ৰেড হৈ যাব ৰাইট তো সেই গুটেই বডিটো যিখিনি থাকিব সেইখিনি বডি ওয়েভস হেতুকে সেই বডিটোৰ ভিতৰত থাকে কাৰণে হেতুক আমি বডি ওয়েভস বুলি কওঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে তাক আমি সাৰফেস ওয়েভস বুলি কওঁ ঠিক আছে এতিয়া বডি ওয়েভস দুই প্ৰকাৰৰ পি ওয়েভস আৰু এস ওয়েভ পি ওয়েভ হৈছে কি কেনেকুৱা চাব পি ওয়েভক আমি লংগিটিউডিনেল ওয়েভ বুলিও কওঁ তাৰ মানে কি হয় সাপোজ ইয়াত আৰম্ভণি হৈছে ঠিক আছে এনেকে তৰংগটো গৈছে ইয়াত যিখিনি থাকিব ধৰক হিল বালি যি আছে আৰু মেগমা যিবিলাক ধৰক হিলাব হে গুটেইখিনি এই ডাইৰেকশনতে হিলাব এনেকে গৈ থাকিব এটো ওয়েভ ওকে এনেকে গৈ শেষত এনেকে মানে ভিতৰত গুচি যাব তো এটো হৈছে পি ওয়েভ তাৰ মানে এনেকে প্যাৰালেলি গৈ থাকিব কিন্তু যেটো এস ওয়েভ সেই ওয়েভটো কি কৰিব সাপোজ ইয়াত আৰম্ভ হৈছে ৰাইট তো এনেকে যাব লাগিছিলে আৰম্ভ এনেকে হৈ গল তো এই ওয়েভটোৱে কি কৰে এনেকে লম্বভাৱে গুচি যায় ঠিক আছে আৰু এটোক আমি ট্ৰান্সভাৰ্স ওয়েভ বুলি কওঁ এই যে পি ওয়েভ এটো যেটো চালো আমি এটো যেটো আমাৰ শব্দ তৰংগই যেনেকে গতি কৰে পি ওয়েভটো তেনেকে গতি কৰে ঠিক আছে আৰু এস ওয়েভটো যেটো আমাৰ পোহৰ হয় লাইট ওয়েভ যেটো হয় তেনেকে গতি কৰে তো এস ওয়েভ কি হয় সাপোজ ইয়াতে আছিল এনেকে গল পি ওয়েভত কয় এস ওয়েভটো লাহে লাহে যায় ঠিক আছে লাহে লাহে যায় ইয়াত ভুক লাগিলে এফালে দোকান এখন দেখিছিলে ইয়াত চাহ সিংৰা খাই লল ঠিক আছে আকৌ এনেকে আহিলে আকৌ ইয়াত দেখিছিলে আকৌ ভুক লাগিলে পেপসি এটা খাই ললে আকৌ আহিলে আকৌ ইয়াত কিবা এটা খালে আকৌ আহিলে আকৌ কিবা এটা ইয়াত খালে এনেকে গতি কৰি থাকে ঠিক আছে হেতু হৈছে এস ওয়েভ আৰু এটো সিধাকে প্যাৰালেলি গৈ থাকিব হেতু হৈছে পি ওয়েভ ঠিক আছে পি ওয়েভে বেছি স্পিডত যাব পাৰে মানে কি হি কত নুহুমায় কত দোকান পোহা দেখিলেও নুহুমায় ৰাইট সিধা যাই থাকে এই এস ওয়েভটো অটো কিবা এটা খালে তাতো কিবা এটা খালে এনেকে খাই গৈ থাকোতে পি ওয়েভত কৈ লাহে লাহে যাবলগীয়া হয় ঠিক আছে তো বুজি পাইছে পি ওয়েভ কি আৰু এস ওয়েভ কি ইয়াৰ ডিফাৰেন্সটো ইম্পৰ্টেন্ট হয় পি ওয়েভ মুভ ফাস্টাৰ তাৰ মানে বেগত যায় ওকে আৰু সাৰফেসত প্ৰথমতে গৈ পায় তাৰ মানে ঠিক আছে আৰু এস ওয়েভ লাহে লাহে যায় অলপ মানে সময়ৰ মুৰে যায় যেহেতু মানে 90 ডিগ্ৰী এনেকে ঘুৰি যায় ঠিক আছে আৰু সাৰফেসত পি ওয়েভত কৈ দেৰিকে যায় পি ওয়েভক আমি কওঁ প্ৰাইমাৰী ওয়েভ তাৰ মানে প্ৰাথমিক ওকে প্ৰাথমিক তৰংগ আৰু এস ওয়েভক কওঁ আমি সেকেন্ডাৰী ওয়েভ তাৰ মানে গৌণ তৰংগ ঠিক আছে এই যেটো শব্দ তৰংগ সাউন্ড ওয়েভৰ নিচিনাকে পি ওয়েভ বিলাক গতি কৰে তাৰ মানে সাউন্ড ওয়েভ বিলাক এনেকে যায় ইয়াত পাৰ্টিকল বিলাক আছে ৰাইট এবিলাক তাৰছত আকৌ এনেকে যায় সিধাকে প্যাৰালেলি এনেকে গৈ থাকে এই যেটো মুভমেন্টটো কৰে এই যেটো ওয়েভৰ তৰংগৰ যেটো এনেকে যায় তাক আমি কওঁ কি লংগিটিউডিনেল ওয়েভ ওকে লংগিটিউডিনেল ওয়েভ তাৰ মানে হৈছে অনুদৈৰ্ঘিক তৰংগ ৰাইট অনুদৈৰ্ঘিক তৰংগ আৰু পি ওয়েভ ইম্পৰ্টেন্ট হয় সলিড লিকুইড আৰু গ্যাস এই তিনিটা মিডিয়ামতে ট্ৰেভেল কৰিব পাৰে এই তিনটা মিডিয়ামতে যাব পাৰে তো আসলতে এই যিখিনি ওয়েভ হয় পি ওয়েভ বা এস ওয়েভ এই ওয়েভখিনিৰ জৰিয়তে আমাৰ পৃথিৱীত মানে যেটো আমাৰ ভূগৰ্ভত কেনেকুৱা অৱস্থাত আছে যেটো আমি আগত পঢ়ি থৈ আহিছো সেই কথাবিলাক আমি কেনেকৈ গম পাইছো সেইবিলাক এই তৰংগবিলাকৰ পৰাই আমি গম পাইছো ৰাইট
তো পি ৱেভ সলিডতো গৈছে লিকুইডতো গৈছে গেছতো গৈছে আমি গম পাইছোঁ আৰু মানে যেতিয়া মিডিয়ামৰ হলনি হয় ওকে যেতিয়া মিডিয়াম মানে ধৰক সলিডৰ পৰা লিকুইডলৈকে গ'ল তেতিয়া ৰিফ্ৰাকশ্যন হ'ব মানে এনেকৈ বেণ্ড হৈ যাব সেইবিলাকৰ পৰা আমি গম পাইছোঁ যে তাত মানে যিটো ষ্টেট হয় সেইটো বেলেগ সেইবিলাকৰ পৰা গম পাইছোঁ ঠিক তেনেদৰে যিটো এছ ৱেভ হয় সেই এছ ৱেভটো অকল সলিড মিডিয়ামতহে ট্ৰেভেল কৰিব পাৰে তাৰমানে ভূগৰ্ভত যিখিনি স্তৰ আছে যিখিনি আমি পঢ়িলোঁ তাত যিখিনি সলিড আছিলে তাতহে এছ ৱেভ যাব পাৰে ঠিক আছে বাকি লিকুইডত এছ ৱেভ যাব নোৱাৰে তো সেইটো কথা মনত ৰাখিব ঠিক আছে আৰু এছ ৱেভ লাইট ৱেভৰ নিচিনাকৈ মানে পোহৰ যেনেকৈ যায় এনেকৈ আছিলে এনেকৈ 90 ডিগ্ৰীত এনেকৈ পাৰ্টিকেল এনেকৈ যায় ঠিক আছে তো সেইটো হৈছে এছ ৱেভ তো এইটো মনত ৰাখিব পি ৱেভ চাউণ্ডৰ নিচিনা এছ ৱেভ পোহৰৰ তৰংগৰ নিচিনাকৈ যায় ৰাইট আৰু সেই যিটো মুভমেণ্ট হয় সেইটোক আমি কওঁ ট্ৰান্সভাৰ্ছ তাৰমানে অনুপ্ৰস্থিক তৰংগ ওকে অনুপ্ৰস্থ তৰংগ ঠিক আছে এইটো আছিলে অনুদৈৰ্ঘ্য এইটো হৈছে অনুপ্ৰস্থ তো বুজি পাইছে ডিফাৰেন্সটো কি পি ৱেভছ সোনকালে যায় ফাৰ্ষ্ট যায় এছ ৱেভ অকণমান চাহ পানী খাই মেলি গৈ থাকে পি ৱেভছ হৈছে প্ৰাইমাৰী আৰু এইটো হৈছে ছেকেণ্ডাৰী পি ৱেভছ চাউণ্ডৰ নিচিনাকৈ যায় শব্দ তৰংগৰ নিচিনাকৈ যায় এছ ৱেভ পোহৰৰ নিচিনাকৈ যায় পোহৰৰ তৰংগৰ নিচিনাকৈ যায় ঠিক আছে পি ৱেভ সলিড লিকুইড গেছ তাৰমানে কঠোৰ তৰল আৰু গেছীয় এই গোটেইকেইটা অৱস্থাতে মিডিয়ামতে যাব পাৰে এছ ৱেভ অকল সলিডত যাব পাৰে এছ ফৰ এছ ৱেভ এছ ফৰ সলিড মিডিয়ামত যাব পাৰে ঠিক আৰু পি ৱেভছ লংগিটিউডনেল মানে চিধাকৈ পেৰেলেলি যাই থাকিব অনুদৈৰ্ঘিক তৰংগ আৰু এছ ৱেভ হৈছে ট্ৰান্সভাৰ্ছ তাৰমানে অনুপ্ৰস্থ তৰংগ ৰাইট ডিফাৰেন্সখিনি চাব ইম্পৰ্টেণ্ট হয় তো এই পি ৱেভ আৰু এছ ৱেভ কি হয় এইখিনি হৈছে বডি ৱেভছ তাৰমানে পৃথিৱীৰ ভিতৰতে এইখিনি ঘূৰি থাকিব ঠিক আছে নেক্সট হৈছে সাৰফেস ৱেভ তাৰমানে পৃথিৱীৰ ওপৰত সাৰফেসত যেতিয়া আহি পাব সেইটোক আমি সাৰফেস ৱেভ বুলি কওঁ এই পি ৱেভ এছ ৱেভ এইবিলাক ইমান বেছি ডেঞ্জাৰ নহয় ডেঞ্জাৰ কিয় নহয় কাৰণ পৃথিৱীৰ ভিতৰতে থাকে বাহিৰলৈতো ওলাই নাহে আমাক প্ৰব্লেমত কোনে পেলায় যিটো বাহিৰলৈ ওলাই আহিব সেইটোহে আমাক প্ৰব্লেমত পেলাব তাৰমানে যিটো সাৰফেস ৱেভ হয় সেইটো বেছি ডেঞ্জাৰ হয় ঠিক আছে দ্য বডি ৱেভছ যিটো বডি ৱেভছ হয় সাৰফেসত আহি পেলাই যেতিয়া খুন্দা মাৰে কিবা কৰে মানে কাণ্ড কাৰখানাবিলাক কৰিব তেতিয়াই সেইটো ৱেভক আমি সাৰফেস ৱেভ বুলি কওঁ okay these waves move along the surface gote surface ot prithibikonar eneke spread hoy jabo the surface waves are the last to report on seismographs tamane jitu ami seismographer kotha kolu tat hekhot record hoy jodio surface ot prothomote ahi pai agote jikhini body waves asile p waves s wave hekhini record hoy tar pisot he surface wave to record hoy thik ase to etu beshi destructive hoy beshi bhayankor hoy jitu amar surface wave তো সারফেস ওয়েভ বুলি কলে মেইনলি এল ওয়েভ বুলি কোৱা হয় এল ওয়েভ মানে হৈছে লাভ ওয়েভ পৃথিৱীৰ সারফেসত আহি পেলাই নিজৰ মৰম দেখাই থৈ গুচি যায় ভূমিকম্পই ঠিক আছে তো সেইটোৱে লাভ ওয়েভ আৰু ৰেলি ওয়েভ এই দুটা হৈছে সারফেস ওয়েভ এই লাভ আৰু ৰেলি এইবিলাক বেলেগ একো নহয় এইবিলাক এটা নাম হয় মানুহৰ ওকে মানুহৰ নাম এই তেওঁলোকে মানে ডিটেক্ট কৰিছিল এনেকুৱা ওয়েভছ আছে বুলি সারফেসত তো সেইটো কাৰণে তেওঁলোকৰ নামেৰে ৰখা হৈছে তো মেইনলি পৰীক্ষাৰ কাৰণে এছ sorry PSL wave এনেকে আপনা এনেকে মনত ৰাখিব P আৰু যেটো S wave হেকেটা আছিল বডি ওয়েভছ আৰু এটো যেটো L waves হেটো হৈছে সারফেস ওয়েভ পৃথিৱীৰ সারফেসৰ ওপৰত আমি যেটো ফিল কৰো হেটো হৈছে সারফেস ওয়েভ L wave টো কি কৰে এনেকে কৰিব ইফালে নিব এনেকে কম্পন কৰে ঠিক আছে আৰু যেটো ৰেলি ওয়েভ হেটো কি কৰে এনেকে ওপৰ তল এনেকুৱাকে কম্পন কৰিব পাৰে ঠিক আছে তো ইমান ডিটেইলছত নালাগে আপোনালোকে ওয়েভখিনি কি নাম হয় হেতু বডি নে সারফেস হেখিনি ভালকে চাব ৰাইট এইটো চাব পি ওয়েভছ আৰু এছ ওয়েভছ এইটোটা ডিফাৰেন্সটো চাব এইটো বহুত ইম্পৰ্টেন্ট যে এছ ওয়েভ অকল সলিড মিডিয়ামতহে ট্ৰেভেল কৰিব পাৰে ওকে তো তাৰ ফলত এই ওয়েভছবিলাক ষ্টাডি কৰি আমি গম পাইছো যে পৃথিৱীৰ ভিতৰৰ স্তৰবিলাক কেনেকুৱা সলিড নে হ'ব নে লিকুইড হ'ব নে কি হ'ব হে গোটেইখিনি আসলতে এইবিলাক ষ্টাডি কৰি পেলাই পোৱা যায় ঠিক আছে তো নিশ্চয় আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈছে এইখিনি কথা ইয়াৰ যিখিনি অসমৰ কথা সেইখিনি মই আপোনালোকক নেক্সট ক্লাছত দি দিম ঠিক আছে এইখিনি ভালকে আপোনালোকে ৰিভিজন কৰি ল'ব এতিয়া সকলোৱে জনাবচোন সিসমোলজি কি হয় সিসমোলজি মানে কি কমেন্ট সেকশনত আপোনালোকে জনাব এই কথাটো উত্তৰটো দিব সকলোৱে ওকে ক্লাছটো যদি ভাল পালে যদি বুজি পাইছে তেতিয়া হলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু নেক্সট ক্লাছত লগ পাম আপোনালোকে যি সকলে সাবস্ক্ৰাইব কৰা নাই কৰি দিব লগতে নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিব থ্যাংক ইউ ভেৰি মাচ